নিৰ্লজ অহংকাৰী দাম্ভিকতা দেখুওৱা মন্ত্ৰীৰ ভুল স্বীকাৰ নেগুৰ পেলাই সামাজিক মাধ্যমত ভুল মানিবলৈ বাধ্য হ'ল মন্ত্ৰী জয়ন্ত মুখ্যমন্ত্ৰীৰ ধমকত সেও মানিলে দিলীপ শইকীয়াৰ ধমকত মুখত লেকাম লাগিল নিজৰ দুখ স্বীকাৰ কৰি মন্ত্ৰী জয়ন্ত মল্লই ক'লে মই নকবলগীয়া কথা ক'লো মুখত সেলোটেপ লগাই সামাজিক মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হৈছে জয়ন্ত মল্ল বৰুৱা কিন্তু কেমেৰাৰ সন্মুখত দম্ভালি মৰা জয়ন্ত মল্লৰ সাহস নাই কেমেৰাৰ সন্মুখত ক্ষমা খুজি ভুল স্বীকাৰ কৰিবলৈ জয়ন্ত মল্ল বৰুৱাক স্পষ্টকৈ কৈছো তথ্যৰ ভিত্তিত প্ৰতিদিন টাইমে কৰা প্ৰশ্নমানৰ পৰা ফালৰি কাটি ইস্যু ডাইভাৰ্ট কৰিবলৈ চেষ্টা নকৰিব দলৰ ৰুখত পৰাৰ ভয়ত সামাজিক মাধ্যমত ভুল স্বীকাৰ কৰিলেই আমি মূল বিষয়বস্তুৰ পৰা আঁতৰি নাযাওঁ আমাৰ প্ৰশ্ন আছিল 20 জনী গিৰগাই ক্ৰয় কৰিছিল গৰুখুটিৰ পৰা আপোনাৰ ফাৰ্মত গিৰগাই আছে 60 পৰা 70 জনী বাকি 40 পৰা 50 জনী গিৰগাই আহিল কৰ পৰা ৰাইজৰ প্ৰশ্ন আছিল নিবিদা বিহনে কিয় ক্ৰয় কৰিছিল গৰুখুটিৰ গিৰগাই ক্ৰয় কৰাৰ তথ্য লাগে অসমবাসী সাংবাদিক গৈছিল আপোনাৰ পত্নীৰ ফাৰ্মলৈ কিন্তু ভিতৰলৈ সোমাবলৈ কিয় দিয়া নহল অনুমতি জয়ন্ত মল্ল বৰুৱাৰ ভয় ক'ত আৰু কিয় নে অসমবাসীয়ে সন্দেহ কৰাৰ দৰে কথাবোৰ সঁচা গণ্ডগোল আছে নেকি আপোনাৰ পত্নীৰ ফাৰ্মত নে গৰুখুটিত মৃত্যু হোৱা আৰু গুজৰাটলৈ ঘূৰাই দিয়া গিৰগাইও পালেগৈ নেকি আপোনাৰ ব্যক্তিগত ফাৰ্ম আপুনি কৈছিল গৰু পুহি লাভ নোহোৱাৰ কথা আমাৰ প্ৰশ্ন আছিল কিয় ফাঁকি দিছিল এগৰাকী মন্ত্ৰী